এয়া দেখিলে কলৰ পিঠাখিনি মই হেল্ল' বন্ধু বান্ধৱীসকল, এয়া দেখিছেনে কলৰ পৰা মই পিঠা এবিধ বনাওঁ বুলি ভাবিলোঁ। কলখিনি বেছিকৈ পকিলে যিহেতু খাবলৈ বেয়া লাগে বেছি পকিলে, সেইটো কাৰণে কলেদি মই পিঠা এবিধ বনাওঁ। পিঠাটোনো মই কেনেকৈ বনাইছোঁ আপোনালোকে চাব দেই। এয়া দি দিছোঁ মই আটা অলপ, ইয়াত দি দিছোঁ নিমখ অলপ সোৱাদৰ কাৰণে। নিমখটো বৰ বেছিকৈ দিয়া নাই। আৰু ইয়াত মই এতিয়া পাকেট গাখীৰ দিম। এয়া এভৰিডেটো দিছোঁ। পাউডাৰ গাখীৰটো দিলে এনে খাবলৈ অলপ সোৱাদ হয়। কল বেছিকৈ যদি আপোনালোকৰ ঘৰতো পকি থাকে তেতিয়া খাবলৈতো বেয়া লাগে, আৰু গৰম দিন যিহেতু সোনকালে কলবোৰ বেয়া হৈ যায়। এইবোৰ নেপেলাই আমি এনেকৈ পিঠা বনাই খাব পাৰোঁ। আপোনালোকে চাই থাকিব ভিডিঅ'টো, মই কেনেকৈনো কলৰ পিঠাখিনি বনাইছোঁ। এইখিনি এতিয়া ধুনীয়াকৈ মই মিহলাই কুহুমীয়া গৰম পানীৰে ফেটি ল'ম দেই। ইচ্ছা কৰিলে আপোনালোকে ইয়াত ঘি অলপো দি দিব পাৰে দেই, গোন্ধাবৰ কাৰণে। ধুনীয়া গোন্ধ এটা আহিব, খাবলৈও সোৱাদ হয় ঘি দিলে। মোৰ ঘি নাই যিহেতু, সেইটো কাৰণে মই এনেকৈ বনাব লৈছোঁ। দেখিছেনে মই ধুনীয়াকৈ এনেকৈ, আজিকালি কি সুবিধা ওলাইছে চাওকচোন। এইখনেৰে ধুনীয়াকৈ হাতখন লেতেৰা নকৰাকৈ আপোনালোকে এইখনেও ফেটিব পাৰে। হাতেৰে ফেটিলে অকণমান সোনকালে হয় বাৰু, মই কিন্তু এইখনে ফেটিছোঁ দেই। এয়া দেখিছেনে মোৰ এইখিনি ধুনীয়াকৈ ফেটা হৈ গ'ল। এইখনেৰে ফেটিলে আচলতে কলখিনি গোটা গোটা হৈ নৰয়। হাতেৰে ফেনেকিলে মানে অকণমান গোটা গোটা হৈ থাকে। এইখনে ফেনেকিলে কিন্তু বৰ ধুনীয়া হয় মিছ। এয়া দেখিলেনে? এতিয়া 15-20 মিনিটমান মই ঢাকন এখন লগাই ঢাকি থৈ দিম। তাৰপিছতহে পিঠাখিনি বনাম দেই। আগলৈ ভিডিঅ'টো চাই থাকক। এয়া দেখিলেনে কলৰ পিঠাখিনি মই এনেকৈ ভাজি আছোঁ। এয়া এনেকুৱা ৰঙচুৱা হ'লে অলপ খাবলৈ ভাল লাগে, আৰু ধুনীয়া গোন্ধ এটা আহিছে। জাহাজী কল যিহেতু, অকল জাহাজী কল বুলি নহয়, চব কলৰ পৰাই বনাব পাৰি, কিন্তু মই ইয়াত জাহাজী কলখিনি বেছি পকি আছিলে, সেইটো কাৰণে এনেকৈ বনাই দিলোঁ। আপোনালোকে ইচ্ছা কৰিলে আটাৰ ঠাইত আপোনালোকে চুজিও দিব পাৰে, বা চাউল গুড়ি কৰিও দিব পাৰে। পিঠা সেনেকৈ বনাই খাব পাৰে। ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব দেই। আৰু কলৰ পিঠাটো কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাব। আজিলৈ আহিছোঁ, বাই বাই।